এই নটিচটো যিসকলে CM-TRIPPLE 2.0 কাৰণে এপ্লাই কৰিছিলে, যিসকল আবেদনকাৰী আছে তেওঁলোকৰ কাৰণে এই ভিডিঅ'টো অতি গুৰুত্বপূৰ্ণ। যদি আপোনালোকে এই কামটো নকৰে, বাই চান্স আপোনালোকে এই আঁচনিটো নাপাবও পাৰে। সেইকাৰণে আপোনালোকে মনোযোগ দি এই ভিডিঅ'টো চাই থাকক। ইয়াতে যিসকলে CM-TRIPPLE 2.0 কাৰণে আবেদন কৰিছিলে, আপোনালোকে চাওক, তেওঁলোকে এই কামটো কৰিব লাগিব। যদি নকৰে আপোনালোকৰ নিশ্চয় এই আঁচনিটো পাবলৈ কিবা সমস্যা হ'ব পাৰে। ইয়াতে মেইন যেটো কথা হৈছে, ইয়াতে আপোনালোকে চাওক যে আপোনালোকে আপোনালোকৰ বেংক একাউণ্ট আপডেট কৰিব লাগিব। বেংক একাউণ্ট আপডেট মানে ইয়াতে লিখাই আছে যে আপোনালোকে অল এপ্লিকেণ্টছ আণ্ডাৰ CM-TRIPPLE 2.0 are hereby informed that they must update their bank account details to ensure timely disbursement of benefits. ইয়াতে কথাখিনি লিখা আছে যে CM-TRIPPLE 2.0 যিসকলে আবেদনকাৰী আছে, আপোনালোকে আপোনালোকৰ বেংক একাউণ্টখিনি আপডেট কৰিব লাগিব। ইয়াতে আপডেটৰ কথা মানে ইয়াতে আপোনালোকে কি কৰিব লাগিব মই বুজাই দি আছোঁ। যদি আপোনালোকৰ অলৰেডি বেংক একাউণ্ট ডিটেইলছৰ লগত আপোনালোকে আবেদন কৰাখিনি মিল আছে, তেনেহ'লে আপোনালোকে একো কৰিব নালাগে। যদি আপোনালোকৰ সেই আবেদন কৰাৰ আৰু বেংক একাউণ্ট ডিটেইলছৰ সৈতে যদি নিমিলে, তেতিয়াহ'লে আপোনালোকে এই যিটো আঁচনিটো নাপাব পাৰে। সেইকাৰণে আপোনালোকে যিসকলে আবেদন কৰিছে, আপোনালোকে আপোনালোকৰ একাউণ্ট নম্বৰ ইয়াতে চাওক। কি চাব লাগিব বিশেষকৈ, সেই আপুনি যে এপ্লাই কৰিছে, সেই এপ্লাই কৰাৰ সময়ত আপোনালোকে একাউণ্ট নম্বৰটো আছে, একাউণ্ট নম্বৰ, IFSC কোড আৰু একাউণ্ট হোল্ডাৰ নেম। যদি এই তিনিটা আপোনালোকৰ ঠিকেই আছে, সেই আবেদন কৰাৰ সময়ত যিখিনি আপোনালোকে যে ছাবমিট কৰিছে তাৰ লগত যদি মিলিছে, তেনেহ'লে আপোনালোকে চিন্তা কৰিব নালাগে। যদি আপোনালোকৰ সেই আবেদন কৰাৰ সময়খিনি আৰু বেংক একাউণ্ট ডিটেইলছখিনি যদি নিমিলে, তেনেহ'লে নিশ্চয়কৈ আপোনালোকে সেই আবেদন কৰিব মানে এইখিনি ঠিক কৰিব পাৰিব। আৰু এই কামটো আপোনালোকে অতি সোনকালে কৰিব, যিহেতু 15 জানুৱাৰী তাৰিখৰ কথা কৈছে। 15 জানুৱাৰীৰ পৰা ফেব্ৰুৱাৰী মাহৰ প্ৰথম সপ্তাহৰ ভিতৰতে যিহেতু পইচাখিনি দিব আপোনালোকে জানে। সেইকাৰণে আপোনালোকে 15 জানুৱাৰীৰ ভিতৰত এই কামখিনি কৰিলে নিশ্চয় আপোনালোকে আপোনাৰ যিসকলে আপডেট কৰিব পৰা, আপডেট নকৰিলে বা আপডেট নকৰে যিসকলে, তেওঁলোকৰ কিবা প্ৰব্লেম হ'ব পাৰে, মানে তেওঁলোকে আঁচনিটো নাপাব পাৰে। ইয়াতে এইটোও লিখা আছে, চাওক আপোনালোকে যে এপ্লিকেণ্টছ হু ফেইল টু আপডেট দেয়াৰ বেংক ডিটেইলছ উইথিন দ্য ষ্টিপুলেটেড ডেট মে ফেচ ডিলে অৰ নন ৰিচিভ অফ বেনিফিট আণ্ডাৰ দ্য স্কিম। যদি যিসকলে এই কামটো নকৰে, তেনেহ'লে আপোনালোকে পইচাখিনি পাবলৈ পলম হ'ব পাৰে বা আপোনালোকৰ এই আঁচনিটো নাপাবও পাৰে, তেনেকুৱা কথা লিখা আছে। বাকী আপোনালোকৰ যদি সকলোখিনি ডিটেইলছ ঠিকেই আছে, আঁচনি এই আপোনাৰ আবেদন কৰাৰ সময়খিনি আৰু বৰ্তমানখিনি যদি মিলাই আছে, তেনেহ'লে কোনো কথা নাই, চিন্তা কৰিব নালাগে। ধন্যবাদ।